স্বাগতম জানাইছো মোৰ অন্য এটা ভিডিঅ'লে আৰু এনেকৈ চাওঁতে 2025 বৰ্ষটো যাবৰে হ'ল আৰু কেইটামান ঘণ্টাৰ বাকী ভাবিছোঁ 2025 বৰ্ষৰ শেষৰ ভিডিঅ' বুলি পেলাই আজি এটা ভিডিঅ' বনাবলৈ গৈ আছোঁ চানডুবি ফেষ্টিভেলৰ আয়োজন দেখাবৰ কাৰণে যিহেতু জানুৱাৰীৰ পৰা 5 জানুৱাৰীলৈ ভাবিছোঁ আজি আপোনালোক ধুনীয়াকৈ চানডুবি ফেষ্টিভেলৰ আয়োজন ক'ত কি কৰিছে গোটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এইফালে এতিয়া লৈ ল'লোঁ চিনটোক আৰু ইয়াকে গাড়ীখন চলাব দিলোঁ আৰু এতিয়া এনেকৈ গৈ আছোঁ পুৰা এনেকৈ যাম চানডুবিলৈ। চ' আপোনালোক ধুনীয়াকৈ দেখাম চানডুবি মেলাৰ আয়োজনৰ গোটেইবোৰ। তো চাই লওক শেষলৈ গম পাব আপোনালোকে যদি আহিম বুলি ভাবি আছে ভিডিঅ'টো চাই লওক। আৰু এই গাড়ীখনত যে দেখিছে এই মূৰ্তিবোৰ এইবোৰ চানডুবি ফেষ্টিভেলতে নি আছে প্ৰদৰ্শনীৰ বাবে। সেইফালে সমীৰো আছে আৰু এই যে আপোনালোকে গাড়ীখনত দেখিলে এইবোৰ চানডুবি ফেষ্টিভেলতে নি আছে প্ৰদৰ্শনীৰ কাৰণে। তো এতিয়া এনেকৈ গৈ আছোঁ আৰু এইফালে পাই গ'লোঁ এতিয়া বাগান, এইবোৰ পুৰা গোটেই চাহপাত বাগিচা এনেকৈ গৈ আছোঁ এতিয়া। আৰু এতিয়া আমি এনেকৈ আহি পাই গ'লোঁ চানডুবি পিকনিক স্পটত যোৱা ৰাস্তাটো আৰু এই গেটৰে যাব লাগিব চানডুবি পিকনিক স্পট। আৰু যদি আপোনালোকে মেলাত যায় এই চিধা যাব লাগিব আৰু যদি পিকনিক স্পটত যায় এনেকৈ যাব লাগিব। তো এতিয়া এনেকৈ সোমাই আহিলোঁ মেলাত যোৱা ৰাস্তাটোৰে গেটৰে সোমাই আহিলোঁ আৰু এনেকৈ যাব লাগিব আৰু ইয়াৰ পৰা প্ৰায় 1 কিলোমিটাৰমান গ'লে আমি মেলাখন পাম। তো এতিয়া এনেকৈ গৈ আছোঁ। তো বলক। আৰু এই যে ফিল্ডখন আপোনালোকে দেখিছে এই ফিল্ডখনত বাইক কাৰ যি গাড়ী আনে আপোনালোকে পাৰ্কিঙৰ কাৰণে ইয়াতে ব্যৱস্থা কৰিব আৰু লগতে টিকেট চিষ্টেম কৰে বাৰু। আৰু ইয়াৰ পৰা আপোনালোকে মেইন ফেষ্টিভেললৈ খোজকাঢ়ি যাব লাগিব অকণমান। তো এতিয়া এনেকৈ গৈ আছোঁ, পালোঁৱে অকণমান আগত। কালিৰ পৰা একদম মেলা আৰম্ভ হ'ব পুৰা। এইফালে দোকানৰ কামবোৰ পুৰা কৰি আছে, পুৰা দোকান বনাইছে এনেকৈ। আৰু এইফালে পাই গ'লোঁ, এইটো হৈছে মেইন গেটটো আপোনালোকক ওচৰৰ পৰা দেখাই আছোঁ। এতিয়া আমি ফাইনেলি আহি পালোঁ চানডুবি ফেষ্টিভেল আৰু এইটো হৈছে মেইন গেটটো। পুৰা প্ৰথমতে এই গেটটো পাব আপোনালোকে, পাই পেলাই ভিতৰত আৰু কিবা কিবি পাব। তো ভিতৰত গৈ আছোঁ এতিয়া আপোনালোকক গোটেইখিনি দেখাম ধুনীয়াকৈ। এনেকৈ সোমাই আহিলোঁ গেটটোৰে আৰু এনেকৈ গৈ পেলাই আপোনালোকক ধুনীয়াকৈ দেখাম ইয়াতে কি কৰিছে মেলাত গোটেইখিনি আজি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু এইফালে এখন কিবা থলুৱা বজাৰৰ এইফালে থলুৱা খাদ্যৰ সম্ভাৰ, এইফালে থলুৱা খাদ্যৰ সম্ভাৰ আপোনালোকে থলুৱা খাদ্যবোৰ গোটেইবোৰ ইয়াতে পাব চাগে। ফাইনেলি এতিয়া আমি আহি পালোঁ চানডুবি ফেষ্টিভেল। আপোনালোকক গোটেইখিনি দেখাম ক'ত কি বনাইছে। আৰু প্ৰথমতে আপোনালোকক দেখাইছোঁ কেইটামান খেৰ আৰু বাহিৰে বনোৱা ঘৰ দেখিছে আপোনালোকে, এইটো আৰু লগতে সেইফালেও বনাইছে। তো এইকেইটাত সোমাই চাওঁ ৰ'বচোন ভিতৰত কি থৈছে। ইফালে এখন চাং বনাইছে ধুনীয়াকৈ আৰু এইফালে নাৰা, এইবোৰ নাৰা আৰু বাহিৰে ধুনীয়াকৈ এইটো ঘৰটো বনাইছে। আৰু এইফালেও এটা ৰুম আছে আৰু এইফালে এখন বাঁহৰ বিচনাও বনাইছে, আপোনালোকে ইয়াতে শুব পাৰিব। এইটো চাগে স্বাস্থ্য সেৱা, ইয়াতে কিছুমান কোনোবা ইয়াতে আহিলে যদি বেমাৰ চেমাৰ কিবা হৈ যায় ইয়াতে ধুনীয়াকৈ চিকিৎসা কৰি দিব। আৰু এইফালে বনাইছে এটা ঘৰ, সেইফালে এটা আৰু এইফালে এটা বনাইছে। সেই ঘৰ দুটা আছিল তেতিয়া দেখাই আহা। আৰু এইটো হৈছে মেইন ঘৰটো, যিটো ঘৰত নিমন্ত্ৰিত আলহীবোৰ বহিব দিব। তো এতিয়া ভিতৰত গ'লে আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। এই ঘৰটো প্ৰত্যেক বছৰে ব্যতিক্ৰম কৰি বনাবলৈ চেষ্টা কৰে আৰু ইয়াতে যিসকল নিমন্ত্ৰিত অতিথি তেওঁলোকক বহিবৰ কাৰণে ধুনীয়াকৈ ব্যৱস্থা কৰে। আৰু এইটো হৈছে সেই ঘৰটো যিটো আপোনালোকক বাহিৰৰ পৰা দেখালোঁ চাবৰে ভিতৰত এনেকুৱা বনাইছে একদম ধুনীয়াকৈ। এইবোৰ হৈছে নাৰাৰে বনাইছে, একদম খুব ধুনীয়াকৈ বনাইছে। আৰু আপোনালোকক যিসকল নিমন্ত্ৰণী আলহী মাতিছে ইয়াতে ধুনীয়াকৈ বহিব দিব। আৰু সেইফালে এটা কিবা ঘৰ বনাইছে আৰু এইফালে এটা বনাইছে। আৰু এইবোৰ হৈছে একদম বাঁহ, এইবোৰ বাঁহ না বেত চাগে, বেত বুলি যে কয় সেই চাগে। আৰু এইবোৰ বাঁহ, পুৰা বাঁহ বেতেৰে বনাইছে। আৰু এইবোৰ হৈছে খেৰ, বেলেগ এটা ষ্ট্ৰাকচাৰ দি বনাবলৈ চেষ্টা কৰিছে ঘৰটো। আৰু ইয়াৰে ওপৰত উঠিবও পাৰি এনেকৈ, চেৰিৰে এনেকৈ উঠি যাব পাৰি। একদম মজা লাগিছে চাবৰে, একদম কিমান ধুনীয়া লাগিছে, একদম ফেলা ঘৰ যেন পায় আৰু ঘৰটো। এতিয়া ঘৰটোৰ পৰা ওলাই আহিলোঁ আৰু এইফালে কিবা কিবি কৰিছে দোকান চকান আৰু এইফালে প্ৰদৰ্শনী কিবা কিবি দেখাব। আপোনালোকক এতিয়া ভিতৰত যাওঁ, ইয়াৰ ভিতৰত গ'লে আপোনালোকক দেখাই আছোঁ। তো বলকচোন। এই ভিতৰত যাবৰ কাৰণে ইয়াতে এখন ধুনীয়াকৈ গেট বনাই আছে, কিন্তু গেটখন কমপ্লিট হোৱা নাই। এইফালে দাদাহঁতে কাম কৰি আছে, আমি বাৰু এতিয়া এনেকৈ যাম, গৈ পেলাই আপোনালোকক ধুনীয়াকৈ দেখাবলৈ চেষ্টা কৰিম। তো বলক এতিয়া গৈ আছোঁ। এনেকৈ সোমাই ইয়াতো কেইটামান খেৰৰ ঘৰ দেখা পাব, ইয়াতে চাগে কিবা ৰাখিব। লগতে এইফালে প্ৰদৰ্শনী বনাইছে, কিবা কাঠৰ বাঁহৰ মূৰাৰে এনেকৈ বনাইছে পুৰা। এইফালে মূৰ্তি সেনেকৈ ৰাখিব ইয়াতে। আৰু ইয়াতে নানান ধৰণৰ দোকান আছে, এইফালে এনেকৈ দোকান এইবোৰ গোটেইবোৰ আপোনালোকক দেখাই আছোঁ। আৰু এইফালে মেইন ষ্টেজখন বনাইছে য'ত জুবিনদাৰ গীটাৰখনো বনাইছে, আপোনালোকক দেখাইছোঁ ওচৰৰ পৰা। তো বলকচোন চাওঁ, এইখন হৈছে মেইন মঞ্চখন। আৰু এইফালে খেৰৰ ঘৰ আছে আৰু এইফালে পুৰা কামত লাগি আছে, যিহেতু কালিৰ পৰা মেলা আৰম্ভ হ'ব। পুৰা চাফাই টাফাই কামত পুৰা লাগি আছে। এইবোৰ দেখিছে আপোনালোকে, খুৰীহঁতে পুৰা চাফাই কৰি আছে সেনেকৈ, একদম মজাকৈ সকলো কামত লাগি আছে। আৰু যিহেতু চানডুবি উৎসৱ, আৰু ইয়াতে ধুনীয়াকৈ চানডুবি উৎসৱ বুলি পেলাই ধুনীয়াকৈ এখন বৰ্ড বনাইছে। আৰু এনেকৈ ধুনীয়াকৈ পুৰা ইয়াতে গছৰ তলত আওজাই থৈ দিছে। আৰু এইখন হৈছে মোৰ পিছফালে সাংস্কৃতিক মঞ্চ, য'ত জুবিনদাৰ গীটাৰখন বনাইছে, আপোনালোকক ধুনীয়াকৈ দেখাইছোঁ ওচৰৰ পৰা। এইখন হৈছে মঞ্চখন, যিখন সাংস্কৃতিক প্ৰগ্ৰামবোৰ হ'ব। লগতে এইফালে এইখন হৈছে জুবিনদাৰ গীটাৰখন, ভালকৈ চিনি নাপায়, ৰাতি চাগে চিনি পাব, লাইটিং দিব। এইখন আপোনালোকে দেখিছে, এইখন হৈছে জুবিনদাৰ গীটাৰখন, খুব ধুনীয়াকৈ বনাইছে। আৰু এইফালে দাদাহঁতে কাম কৰি আছে, যিহেতু কাম কমপ্লিট হোৱা নাই, একদম মজা লাগিছে। এইখন হৈছে মঞ্চখনৰ ওচৰতে এটা খেৰ আৰু বাহিৰে ঘৰ বনাইছে, কিমান বেছি ধুনীয়া লাগিছে চাব পাৰে, কিমান বেছি ধুনীয়া। এবাৰ ভিতৰত যাই পেলাই আপোনালোকক দেখাইছোঁ, বলকচোন। এনেকৈ সোমাই আহিলোঁ ঘৰটোৰ ভিতৰত, চাব পাৰে পুৰা একদম নাৰা আৰু বাঁহ খেৰেৰে বনাইছে। আৰু যিহেতু আন্ধাৰ, পুৰা আন্ধাৰ দেখিছে, যিহেতু লাইট চাইট দিয়া নাই, এইফালে লাইট দি থৈছে বাৰু, জ্বলোৱা নাই। আৰু এইফালে জুবিনদাৰ চাগে এখন ফটো বনাব, গাজালেৰে মাৰি মাৰি। এইখন হৈছে জুবিনদাৰ ফটো, কিন্তু এনেকৈ গাজালেৰে মাৰি মাৰি এনেকৈ জুবিনদাৰ ফটোখন বনাব। এইফালে চাব পাৰে এনেকৈ বনাই আছে, এইফালে গাজা চাজা মাৰি আছে, এইফালে এইটো মাইকটো ধুনীয়াকৈ এনেকৈ বনাই আছে। আৰু একদম মজা লাগিছে, যেতিয়া কমপ্লিট হ'ব তেতিয়া ভাল লাগিব চাগে। এতিয়া এনেকৈ বনাইছে এইফালে গাজালেৰে,
পুৰা এনেকৈ বনাই আছে আৰু এই ঘৰটোৰ ভিতৰত দুটা ৰুম আছে সেইফালে এটা আৰু এই এটা একদম পুৰা একদম এইফালে আহিছে এইবোৰ খেৰ আৰু নাৰা বাঁহ এনেকৈ বনাইছে একদম মজা লাগিছে আৰু তো বলক এইবাৰ মানে সেইফালে আৰু কি বনাইছে চাই আহোঁ আৰু এতিয়া ঘৰটোৰ পৰা ওলাই আহিলোঁ আৰু এইফালে মানে এটা চাংঘৰ বনাইছে আৰু লগতে গৰু গাড়ী এখন সজাই থৈ দিছে সেইফালে এইখন হৈছে গৰু গাড়ী এইটো হৈছে চাংঘৰ তো এইবাৰ ওপৰত যাই পেলাই চাই ৰ'বকচোন মানে কি আছে ওপৰত তো এনেকৈ যাব পাৰিব উঠি পুৰা এনেকৈ তো এইফালে এইটো হৈছে চাংঘৰ একদম মজা লাগিছে উঠি একদম বাঁহ আৰু এইফালে হৈছে খেৰেৰে বনা গোটেই মানে ইয়াতে যিবোৰ ঘৰ বনাইছে বাঁহ খেৰ বা কাঠ এনেকৈ বনোৱা গোটেইবোৰ তো একদম মজা লাগিছে এইফালে ৰং চং আছে কিবা ৰং চং কৰিব নেকি একদম মজা লাগিছে চাওক এইটো চাংঘৰ একদম অ' কিন্তু আজি 31 ডিচেম্বৰৰ পাৰ্টিটো এটা কৰি দিম নেকি একদম এই ঘৰটোত মানে পুৰা খানা চানা খাই পেলাই পুৰা বাগেদি থাকিব একদম মজা লাগিব আৰু এইফালে সেইখন হৈছে গৰু গাড়ী আৰু সেইফালে দোকানবোৰ সেনেকৈ এইটো আছিল সেই ঘৰটো যিটো ঘৰৰ ওপৰত উঠি পেলাই আপোনালোকক দেখালোঁ আৰু এইখন হৈছে গৰু গাড়ীখন আৰু এইফালে নানান ধৰণৰ দোকান আহিব অহাকালিৰ পৰা এইফালে চাবৰে এইবোৰ পুৰা দোকান গোটেইবোৰ আৰু এতিয়া আমি তাৰ পৰা ওলাই আহিলোঁ আৰু এইফালে এতিয়া অকণমান আহিছোঁ আৰু এইটো হৈছে মানে চান্দুবি বিলটো আৰু লগতে আপোনালোকক যদি মানে ইয়াতে আহিলে পেচাব কৰা লাগে তেতিয়াহ'লে ইয়াতে পাই যাব ধুনীয়াকৈ টয়লেট ইয়াতে পেচাব কৰিব পাৰিব আৰু এইফালে মানে কিবা ঘৰ বনাইছে চাংঘৰ বনাইছে আপোনাক ধুনীয়াকৈ দেখাই আছোঁ আৰু ইয়াৰ পৰিৱেশটো ইমান বেছি ধুনীয়া চাওকচোন পুৰা একদম গছ গছনিৰে ভৰা একদম মজা লাগিছে আৰু এইটো হৈছে চান্দুবি বিলটো চাবৰে কিমান বেছি ধুনীয়া লাগিছে এইবোৰ হৈছে পাহাৰ প্ৰকাণ্ড লগতে এইটো হৈছে বিলটো আৰু এইবোৰ যিহেতু মানে ফেট ফুলবোৰ ফুলিছে একদম মজা লাগিছে আৰু ওচৰতে এইকেইখন নাওকেইখন আছে আপোনালোকে মানে ইয়াতে উঠি পেলাই মানে এনেকৈ ঘূৰিব পাৰে ইয়াতে মানে টিকেট ঘৰ আছে এই ঘৰটোত মানে টিকেট কাটি ল'ব লাগিব 50 টকামান লৈ চাগে তো এনেকৈ উঠি পেলাই আপোনালোকে পুৰা বিলটো এনেকৈ ঘূৰিব পাৰিব একদম মজা লাগিব আৰু এইবোৰ ফুলবোৰ আছে যিহেতু ফেট ফুলবোৰ এনেকৈ উঠিব পাৰি মানে ৰাইজ মই ভাবিছিলোঁ 50 টকা লয় ইয়াতে নাওত উঠিলে কিন্তু 50 টকা নহয় ৰাইজ 100 টকা লয় 100 টকা কৈ লয় একদম ধুনীয়াকৈ এনেকৈ ঘূৰি আহিব পাৰিব ইহঁতৰ দৰে ইহঁতে মানে এক পাক ঘূৰিলে এনেকৈ 100 টকা লয় আৰু চাওক কিমান বেছি ধুনীয়া লাগিছে পৰিৱেশটো এতিয়াতো ঠাণ্ডাৰ দিন পুৰা গোটেই পৰিৱেশটো ঠাণ্ডা পৰিছে কিন্তু গৰমৰ দিনত ইয়াতে বহুত বেছি ভাল লাগে যিহেতু মানে পৰিৱেশটো বহুত বেছি ঠাণ্ডা পুৰা গছ গছনিৰে আৰু এইফালৰ পৰা পুৰা বতাহ আহি থাকে একদম মজা লাগে আৰু এতিয়া আমি এনেকৈ গৈ আছোঁ তো এতিয়া এনেকৈ গোটেই ঘূৰি এইফালে ইয়াতে আহিলোঁ য'ত মানে একদম চান্দুবি মেলাৰ শেষৰ দিনা মানে এইফালে বনফায়াৰ কৰা হয় সেইফালে ধুনীয়াকৈ মানে এইবোৰ শুকান খৰি বাঁহ খৰি গোটেইখিনি এনেকৈ জম কৰি থৈ দিছে মানে চান্দুবি ফেষ্টিভেলৰ মানে শেষৰ দিনা মানে জানুৱাৰী 5 তাৰিখে ইয়াতে ধুনীয়াকৈ গধূলি 4:30-5টা মানত বনফায়াৰ কৰা হ'ব তাৰ কাৰণে পুৰা একদম খৰি চৰি পুৰা দম কৰি থৈ দিছে আৰু সেইদিনা মানে এই বেলেগ দিনতকৈ সেইদিনা বহুত বেছি মানুহ হয় যিহেতু পুৰা বনফায়াৰ হয় আৰু একদম শেষৰ দিনা পুৰা বহুত বেছি মানুহ হয় আমিও আহিম পাৰিলে আহিবি না চিন্তু আহিব লাগিব মানে আমি একদম চান্দুবি ফেষ্টিভেল শেষৰ দিনা আহিবলৈ চেষ্টা কৰিম আৰু সেইফালে এটা চাংঘৰ বনাইছে কিবা তাতো বনাইছে পুৰা এডালৰ তলতে ধুনীয়াকৈ একদম মজা লাগিছে আৰু এইফালে আৰু সেইফালে কিবা এটা বনাইছে তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ মানে চান্দুবি ফেষ্টিভেলৰ আয়োজন আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ আৰু 2025 বৰ্ষৰ শেষৰ ভিডিঅ' বুলি এটা দিবলৈ চেষ্টা কৰিলোঁ তো আপোনালোকে চাই কেনে মানে কমেণ্ট কৰি জনাব যদি ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুন হৈছে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মোৰ চেনেলটো ডিছক্ৰিপশ্যনত দিয়া আছে সকলোৱে ছাবস্ক্ৰাইব কৰিব চিন্তু চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দিম তো আপোনালোকে ছাবস্ক্ৰাইব কৰিব তো বাই বাই নেক্সট ভিডিঅ'ত লগ পাম তো বাই বাই তো ৰ'বক এটা কথা ক'ব আছে তো সকলোকে এডভান্স হেপী নিউ ইয়াৰ কবি না হেপী নিউ ইয়াৰ তো সকলোকে তো বাই বাই